অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৪তম সমাৱৰ্তন আৰু ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কেন্দ্ৰীয়ভাৱে যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত স্মৃতি তৰ্পণৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস স্মৰণী প্ৰেক্ষাগৃহত সমাৱৰ্তনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা ICAR সঞ্চালক প্ৰধান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান ডক্টৰ হিমাংশু পাঠকে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে PhD লাভ কৰা সকলক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। আজি আমাৰ ১ এপ্ৰিল এই দিনটো আমাৰ কাৰণে খুব এটা ভাল লগা দিন, কাৰণ এই দিনটোতে আজিৰ পৰা ৫৬ বছৰ আগতে অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু সেইকাৰণে আজি আমি দুটা অনুষ্ঠান একেলগে ইয়াত পাতিছোঁ। এটা হৈছে আমাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আনটো হৈছে 24th আমাৰ কনভকেশ্যন। আৰু এই কনভকেশ্যনত আমাৰ আজিৰ যিজন মুখ্য অতিথি তেওঁ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ডক্টৰ হিমাংশু পাঠক। তেখেত আমাৰ ICARৰ ডাইৰেক্টৰ জেনেৰেল আৰু তেওঁ ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ এণ্ড এডুকেশ্যন। তেখেতে আহিলে আৰু আমি আজি এই কনভকেশ্যনৰ জৰিয়তে প্ৰায় ৮১০জন ছাত্ৰ ছাত্ৰীক PhD MSc আৰু আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টক আমি ডিগ্ৰী প্ৰদান কৰিলোঁ। বহু ছাত্ৰ ছাত্ৰী গ'ল্ড মেডেল পাইছে তেওঁলোকৰ কৃতিত্বৰ কাৰণে। আৰু আমাৰ যিহেতু আজি ফাউণ্ডেশ্যন ডেও, এই ফাউণ্ডেশ্যন ডে কাৰণে আমি ৰাতিপুৱা ভাগত আমি কালচাৰেল প্ৰচেশ্যন এটা উলিয়াইছিলোঁ, যিটো কালচাৰেল প্ৰচেশ্যনত আমাৰ ছাত্ৰ শিক্ষক কৰ্মচাৰীৰ লগ লাগি প্ৰায় ১,০০০ৰ ওচৰা ওচৰিকৈ আমাৰ ছাত্ৰৰ সংখ্যা প্ৰায় ৯০০ আছিলে আৰু থিমটো আছিলে আমাৰ বিকশিত ভাৰত। আৰু বিকশিত ভাৰতৰ যিহেতু আমাৰ কামবিলাক ইতিমধ্যে চলি আছে, যিহেতু ভাৰতবৰ্ষখন আমি ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে অসমক এখন আগশাৰীৰ প্ৰদেশ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগে। আৰু আমি কৃষি বিশ্ববিদ্যালয় বিকশিত অসম বা বিকশিত অসম কৃষি বিশ্ববিদ্যালয়ৰ নামত আমি এলানি আঁচনি গ্ৰহণ কৰিছোঁ আৰু আজিৰ পৰা আমি সেইবিলাক আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। সেইকাৰণে আমি যাত্ৰাটো আজি আৰম্ভ কৰিলোঁ। আজি সন্ধিয়া আমাৰ দুটা প্ৰগ্ৰাম আছে। পিছবেলা আমাৰ ফুটবল মেটচ এখন হ'ব আৰু সন্ধিয়া এখন আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব, য'ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব। কোনোবা শিল্পী আহিব নেকি? বাহিৰৰ শিল্পীক আমি তেনেকৈ মতা নাই। এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল প্ৰগ্ৰাম কৰে, গতিকে তেখেতসকলে আমাৰ শিক্ষকসকলে কৰ্মচাৰীসকলে ভাল প্ৰগ্ৰাম কৰে। কাৰণ এনেই আমি সাধাৰণতে বাহিৰৰ আৰ্টিষ্টক মাতোঁ। এইটো যিহেতু আমাৰ ফাউণ্ডেশ্যন ডে, আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক আৰু কৰ্মচাৰীসকলৰ মাজতে আবদ্ধ ৰাখিম বুলি ভাবিছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, NC Media।